পৰ্বতঝোৰাৰ মহামায়া স্নাতক মহাবিদ্যালয়ত নৱাগত আদৰণি সভাৰ আয়োজন। প্ৰতি বছৰৰ দৰে এইবাৰো বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী মহামায়া স্নাতক মহাবিদ্যালয়ত নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয়। শুকুৰবাৰে দুপৰীয়া ভাগত আয়োজিত আদৰণি সভাত পুৰণি ছাত্ৰ-ছাত্ৰীয়ে স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক ৰাখি বন্ধনেৰে আদৰণি জনায়। উক্ত সভাত উপস্থিত থাকে অধ্যক্ষ ডক্টৰ আবুল হুছেইন, প্ৰবক্তা আনোৱাৰ হুছেইন মোল্লা, কৰোনা অধিকাৰী ৰফিক হুছেইন, আবু তাহেৰ শেখ, ময়ানুদ্দিন আহমেদ। তার কারণে আমার আদরণীয় সংরক্ষণ পরিচালনা করি আছে চলি আছে প্রবাদ মূলকর আমার কলেজের স্টাফ কর্মচারী সকল ছাত্রছাত্রী সকলে সুন্দরভাবে সহযোগিতা করি। আমি চিফ গেস্ট সকলক মাতিছিল। চিফ গেস্ট করে আমার চিফ স্যার পিডিসি সিএম স্যার আছে, কিন্তু বিশেষ কারণে আয়োজন করা হয়। যিখিনি হোক বাকী আৰু দুজনমান গেষ্ট আহিছিল আহি কেনে আমাৰ সুন্দৰকৈ পৰিচালনা কৰি আছে আৰু চলি আছে আমাৰ প্ৰগ্ৰাম। এই ক্ষেত্ৰত আমি এইখিনি মেছেজ আদৰণীয় সভাৰ যোগেদি ষ্টুডেণ্টৰ মাজত ভাতৃত্ব ভাৱ আৰু প্ৰত্যেকটো খালী অকল পঢ়া শুনা কৰি থাকিলেই নহয়, কিছুমান কালচাৰেল প্ৰগ্ৰামো কৰিব লাগে, ষ্টুডেণ্টৰ ভাতৃত্ব ভাৱ জাগ্ৰত হ'ব লাগে। তার যোগেদি আমার সমাজত এইখিনি কালচাৰেল কৰি কিনে মানুহৰ আজি যেটো আমাৰ কাৰ্যসূচী মতে আমি মৰ্নিঙত প্ৰথমতে আমি বৃক্ষৰোপণ কৰিলোঁ প্লান্টেশ্যন। তাৰপিছত আমি কাৰ্যসূচী মতে আমি যি কাম কৰিব লাগে আমি সেইমতে আমি কাম কৰি গৈছোঁ। এতিয়া আমাৰ অনুষ্ঠানখন শেষৰ পথত। কেতিয়ালৈকে চলিব আমাৰ প্ৰগ্ৰামটো? আমি এতিয়া পাৰ্টিচিপেশ্যনৰ কথা যে আমি চেষ্টা কৰিম, হয়তো 3টা 3:30 লৈ আমি আমাৰ মুকলি সভাৰ চিফ গেষ্ট আছিল আমাৰ বিটিআৰ ডিষ্ট্ৰিক্ট প্ৰমোদ বড়ো ছাৰে আছিলে। তো যিখিনি হওক আমি চিঠিখন দিছোঁ, তেওঁ ইতিমধ্যে কিবা হয়তো ব্যস্ত থকাৰ কাৰণে আমাৰ অনুষ্ঠানলৈ আহিব পৰা নাই। না বাকী আমি আমাৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ মহোদয় আৰু আমি আমাৰ এইখন মহাবিদ্যালয়ৰ যিসকল ষ্টাফ আছিলে প্ৰত্যেকজন ষ্টাফে একেলগে আমি অনুষ্ঠানখন পৰিচালনা কৰিছোঁ। শেষৰ পৰ্যায়ে আমি ছাত্ৰ ছাত্ৰীসকলক আমি এইটো আজি এই নৱাগত আদৰণি সভাৰ জৰিয়তে আমি এইটো মেছেজ দিব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক পৰিৱেশটো ভালদৰে বজাই ৰাখিব লাগে আৰু পঢ়াৰ প্ৰতি ভালভাৱে যাতে আগ্ৰহ বাঢ়ে, তাৰ কাৰণে এটা নতুন ট্ৰেণ্ড আমি বিচাৰিছোঁ, যাতে অতি সোনকালে ছাত্ৰ ছাত্ৰীবিলাকে যাতে নিজৰ যাতে পৰিৱেশত থাকিও যে ভালদৰে পঢ়া শুনা কৰিব পাৰে, সেই সম্পৰ্কে আমি ছাত্ৰ ছাত্ৰীসকলক আমি এটা উৎসাহ যোগোৱাৰ কাৰণে ভাল এটা পৰিৱেশৰ প্ৰয়োজনো আছে আৰু ফিজিকেল ফিটনেছৰ ওপৰতো আমি এটা ভাল এটা কিছুমান কথা ইয়াত আলোচনা কৰা হৈছে, মানে যিটোৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ ভিতৰত যাতে এটা নতুনত্ব বা এটা ভাল উৎসাহমূলক তেনেকুৱা এটা চিন্তাধাৰা সূচনা হয়। পৰ্বতঝোৰাৰ পৰা কৰোনা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।